অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে ৭ অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা ১২৫০ টকা লাভ কৰি আছিল, নহ'লে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল, আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়। তথাপিও কিন্তু আপোনালোকে এইবাৰ ৭ অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু ৭ অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। এইবাৰ কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব বা অৰুণোদয় আঁচনি পইচা ১২৫০ টকা লাভ কৰিব। এতিয়া আপোনালোকৰ একাউণ্টত যদি ৭ অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক অৰুণোদয় আঁচনি সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকৰ একাউণ্টত ৭ অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে এতিয়া আপোনালোকে কি কৰিলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব বা অৰুণোদয় আঁচনিৰ কাৰণে আৰু এপ্লিকেশ্যন কৰিব লাগিব নেকি বা ডকুমেণ্ট জমা কৰিলে হ'ব নেকি, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ, চাই লওক। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই আৰু আপোনালোকৰ একাউণ্টত ৭ অক্টোবৰতো অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আপোনালোকে অৰুণোদয় আঁচনিৰ চিঠিখন লাভ কৰা নাই। যিসকলে কিন্তু অৰুণোদয় আঁচনিৰ চিঠিখন লাভ কৰিছে অক্টোবৰ মাহত কিন্তু অৰুণোদয় আঁচনি পইচা সোমাই গৈছে, কিছুমানৰ একাউণ্টত কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা আৰু এটা কিস্তি সোমোৱা নাই, নৱেম্বৰ মাহৰ কিস্তিটো সোমোৱা নাই। সেইকাৰণে যদি আপোনালোকৰ একাউণ্টত ৭ অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই অথবা আপোনালোকৰ একাউণ্টত ৭ অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ কাৰণে ডকুমেণ্ট জমা কৰিব লাগিব। যদি আপোনালোকে ডকুমেণ্ট জমা নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। কেনেকৈ ডকুমেণ্ট জমা কৰিব লাগিব, ডকুমেণ্টটো ক'ত জমা কৰিব লাগিব জানি লওক। আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব, যিটো আপোনালোকৰ DC অফিচ আছে আপোনালোকে তাত ডাইৰেক্ট যাব লাগিব, আপোনালোকৰ একাউণ্টটো আপডেট কৰিব লাগিব আৰু আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ আপোনালোকে আপোনাৰ DC অফিচত জমা কৰিব লাগিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিল অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু ৭ অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সকলোৱে আপোনালোকে আপোনাৰ DC অফিচত আজিয়ে ডকুমেণ্ট জমা কৰক, নহ'লে কিন্তু অৰুণোদয় আঁচনি পইচা লাভ